নৱম শ্ৰেণী সপ্তম অধ্যায় ত্ৰিভুজ ইয়াৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো চাওঁ পৰিচয়। প্ৰথমে আমি ত্ৰিভুজৰ বিষয়ে জানিবলগীয়া কথাখিনি ভালদৰে চাই লওঁ। তাৰপিছত এইখিনি কথা জনা থাকিলে এই অধ্যায়টো সমাধান কৰিবলৈ আমাৰ বাবে সুবিধা হ'ব। সেই কথাখিনি আমি ভালদৰে জানি লওঁ যে কি জানিব লাগিব ত্ৰিভুজৰ বিষয়ে এই অধ্যায়টো সমাধান কৰিবৰ কাৰণে। প্ৰথমতে আমি চাওঁ ত্ৰিভুজৰ শ্ৰেণী বিভাজন। ত্ৰিভুজৰ শ্ৰেণী বিভাজনটো আমি আগে চাই লওঁ যে ত্ৰিভুজক কি ধৰণে শ্ৰেণী বিভাজন কৰা হয়। প্ৰথমতে যদি আমি বাহুৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজৰ শ্ৰেণী বিভাজন কৰোঁ তেন্তে ইয়াৰ তিনিটা ভাগ হ'ব: সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। এটা ত্ৰিভুজৰ যেতিয়া তিনিওটা বাহু একে সমান থাকে, AB, BC আৰু AC। AB মানে এৰ পৰা বিলৈকে এইটো হৈছে ত্ৰিভুজৰ বাহু AB, বিৰ পৰা চিলৈকে BC বাহু আৰু এৰ পৰা চিলৈকে AC বাহু। এই তিনিওটা বাহুৰ জোখ সমান, মানে এইটো যদি 5 সেণ্টিমিটাৰ হয়, এইটো 5 সেণ্টিমিটাৰ, এইটো 5 সেণ্টিমিটাৰ। এডাল এডাল আঁচ দিয়া আছে মানে এই তিনিওটা বাহুৰ জোখ সমান। যদি এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ জোখ সমান হয় তেনে ক্ষেত্ৰত সেই ত্ৰিভুজটোক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। ইংলিছত ইয়াক ইকুইলেটাৰেল ট্ৰায়েংগল বুলি কোৱা হয়। আকৌ দ্বিতীয় ক্ষেত্ৰত যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয়, ধৰা হ'ল ইয়াত এই PQ বাহুটো আৰু PR বাহুটো, পিৰ পৰা কিউলৈকে PQ বাহু আৰু পিৰ পৰা আৰলৈকে PR বাহু। এই বাহু দুটাৰ জোখ সমান, যেনিবা এই দুটাই 4 cm 4 cm হয়। কিন্তু QR বাহুটো এই দুটা বাহুৰ সমান নহয়, QR বাহুটো এই দুটাতকৈ অকণমান দীঘল। এটা ত্ৰিভুজৰ দুটা বাহু যেতিয়া সমান হয় তেতিয়া সেই ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় বা আইচোচেলছ ট্ৰায়েংগলছ ইংলিছত কোৱা হয়। তৃতীয় ক্ষেত্ৰত XYZ ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াত আমি দেখা পাইছোঁ যে XY বাহুটো আটাইতকৈ চুটি, XZ তাতকৈ অকণমান দীঘল আৰু YZ আটাইতকৈ দীঘল। মানে এই তিনিওটা বাহু ইটো সিটোৰ লগত কাৰো লগতে সমান নহয়, তিনিওটা বাহু অসমান। এনে ত্ৰিভুজক বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয়, যাক ইংলিছত কোৱা হয় স্কেলেন ট্ৰায়েংগল। এই সমবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ বিষয়ে আমাৰ জানিবলগীয়া কিছুমান কথা আছে। এটা সমবাহু ত্ৰিভুজৰ আটাইকেইটা কোণৰ জোখ সমান, প্ৰতিটো কোণৰ জোখ 60 ডিগ্ৰীকৈ হ'ব। কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয়। তো 60 + 60 + 60 180। যিহেতু তিনিটা বাহু সমান গতিকে ইয়াত তিনিটা কোণো সমান হ'ব। আকৌ সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াৰ এই দুটা বাহু সমান, এই সমান বাহু দুটাই তৃতীয় বাহুৰ লগত যি কোণ দুটা উৎপন্ন কৰে সেই কোণ দুটা সদায় সমান হ'ব, পৰস্পৰ সমান। ইয়াত কোনো নিৰ্দিষ্ট জোখ নাই। ইয়াত যেনেকৈ আমি ডাঠি ক'ব পাৰিম যে 60 ডিগ্ৰী হয় বুলি, ইয়াত ডিপেণ্ড কৰে যে কমো হ'ব পাৰে, এইটো 40-40 হ'ব পাৰে, 50-50 হ'ব পাৰে, যিকোনো ধৰণৰ হ'ব পাৰে। কোনো নিৰ্দিষ্ট জোখ নাই, কিন্তু যিমানেই জোখ হ'ব এই দুটা কিন্তু পৰস্পৰ সমান হ'ব। তো এনেদৰে আমি বাহুৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজৰ তিনিটা শ্ৰেণী বিভাজন কৰিব পাৰোঁ: সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। আকৌ যদি আমি ত্ৰিভুজকেইটাক কোণৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰোঁ তেন্তে ইয়াতো তিনিটা শ্ৰেণী বিভাজন হ'ব ত্ৰিভুজৰ। যি ত্ৰিভুজৰ আটাইকেইটা কোণৰ জোখ 90 ডিগ্ৰীতকৈ সৰু, প্ৰতিটো কোণে 90 ডিগ্ৰীতকৈ সৰু, তেনে ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। সাধাৰণতে আমি আটাইতকৈ ডাঙৰ কোণটো চাই লওঁ যে আটাইতকৈ ডাঙৰ জোখৰ কোণটো যিমান সেইটো 90তকৈ সৰু হ'ব লাগে। কাৰণ আটাইতকৈ ডাঙৰটো যদি 90তকৈ সৰু হয় বাকীকেইটা 90তকৈ সৰু হ'বই। তো সেনেকৈ তেনেধৰণৰ এটা ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়, যাক ইংলিছত কোৱা হয় একিউট এংগেল ট্ৰায়েংগল। আকৌ দ্বিতীয় ক্ষেত্ৰত এটা ত্ৰিভুজৰ যদি এটা কোণৰ জোখ বা আটাইতকৈ ডাঙৰ কোণটোৰ জোখ 90 ডিগ্ৰী হয় তেনে ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়, ইংলিছত ৰাইট এংগেল ট্ৰায়েংগল বুলি কোৱা হয়। আকৌ তৃতীয় ক্ষেত্ৰত এটা ত্ৰিভুজৰ এটা কোণৰ জোখ বা আটাইতকৈ ডাঙৰ কোণৰ জোখটো যদি 90 ডিগ্ৰীতকৈ
বেছি হয় 90 ডিগ্ৰীতকৈ বেছি হ'লে তেনেক্ষেত্ৰত সেই ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বা ইংলিছত অবটিউজ এংগেল ট্ৰায়েংগেল বুলি কোৱা হয়। তো দেখা গ'ল যে কোণৰ ওপৰত ভিত্তি কৰিও ত্ৰিভুজৰ তিনিটা শ্ৰেণীবিভাজন আছে: সূক্ষ্মকোণী, সমকোণী আৰু স্থূলকোণী। ষ্টেণ্ডাৰ্ডটো হৈছে 90 ডিগ্ৰী। 90তকৈ সৰু হ'লে সূক্ষ্মকোণী, 90 হ'লে সমকোণী আৰু 90তকৈ ডাঙৰ হ'লে স্থূলকোণী। এতিয়া ত্ৰিভুজৰ বিষয়ে আন এটা কথা জানিবলগীয়া আছে, সেইটো হৈছে সৰ্বসম ত্ৰিভুজ। সৰ্বসম কথাটোতে গম পোৱা গৈছে শুনাতে। সৰ্বসম মানে সকলো ধৰণে সমান, অৰ্থাৎ এই দুটা ত্ৰিভুজ ইয়াত ABC আৰু PQR, এই ত্ৰিভুজ দুটা সম্পূৰ্ণৰূপে সমান। মানে ইমানে সমান, এই ত্ৰিভুজটোক উঠাই আনি যদি ইয়াৰ ওপৰত বহাই দিয়া যায়, একেবাৰে খাপে খাপে ইয়াৰ ওপৰত বহি যাব। এনেধৰণৰ দুটা ত্ৰিভুজক সৰ্বসম ত্ৰিভুজ বুলি কোৱা হয়। এইটো হৈছে সৰ্বসমৰ চিন। তাৰমানে আমি এনেকৈ লিখিব পাৰোঁ যে ABC সৰ্বসম PQR। এটা ত্ৰিভুজ যেতিয়া সৰ্বসম হয়, তেতিয়া সেই সৰ্বসম ত্ৰিভুজৰ প্ৰতিটো অংগই সমান। অংগ মানে এটা ত্ৰিভুজৰ 6টা অংগ থাকে। আগত যেনেকৈ আমি অলপ আগত চালোঁ যে এটা ত্ৰিভুজক বাহুৰ ওপৰত ভিত্তি কৰি আৰু কোণৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়, আৰু সেইটো কৰোঁতে আমি দেখা পাইছিলোঁ যে এটা ত্ৰিভুজৰ তিনিটাকৈ বাহু থাকিব পাৰে: AB, BC, CA। ইয়াত যেনেকৈ PQ, QR, RP। আকৌ ঠিক তেনেকৈ এটা ত্ৰিভুজৰ তিনিটা কোণ থাকে: এংগেল A, এংগেল B আৰু এংগেল C। তাৰমানে এটা ত্ৰিভুজৰ 6টা অংগ, তিনিটা বাহু আৰু তিনিটা কোণ। তো দুটা সৰ্বসম ত্ৰিভুজৰ এই আটাইকেইটা অংগ সমান। এই বাহুটোৰ লগত এই বাহুটো পৰস্পৰ সমান। BC বাহুৰ লগত QR বাহু সমান। AC যিমান PRও সিমান। আকৌ A কোণটোৰ সমান P কোণ হ'ব, B কোণৰ সমান Q কোণ, C কোণৰ সমান R কোণ হ'ব। এনেকৈ সম্পূৰ্ণৰূপে ইয়াৰ প্ৰতিটো বাহু, প্ৰতিটো কোণ পৰস্পৰ ইটোৰ লগত সিটো সমান। এতিয়া কথা হ'ল যে এই দুটা ত্ৰিভুজ সৰ্বসম হয়, ইয়াততো বাৰু কোৱা আছে যে ত্ৰিভুজ দুটা সৰ্বসম হয় বুলি। তো সৰ্বসম হয় তাৰ বাবে এইটো এনেকৈ এডাল এডাল আঁচ দিলে মানে এই বাহুটোৰ লগত এই বাহুটো সমান। ইয়াত দুডালকৈ আঁচ দিলে এই বাহুটোৰ লগত এই বাহুটো সমান। তিনিডালকৈ আঁচ দিলে তাৰমানে এই বাহুটোৰ লগত এই বাহুটো সমান। এনেকৈ চিনটো দিয়া হয়। ঠিক তেনেকৈ কোণৰ ক্ষেত্ৰত এডালকৈ গোল দিলে এই দুটা কোণ সমান। ইয়াত দুটাকৈ গোল দিয়া হ'ব, তেতিয়াহ'লে এই কোণ দুটা সমান। ইয়াত তিনিটাকৈ গোল দিয়া হ'ব, তেতিয়াহ'লে এই দুটা কোণো সমান। ইয়াত আমি কেনেকৈ গম পালোঁ যে ত্ৰিভুজ দুটা সৰ্বসম হয় বুলি? ইয়াত কোৱা আছে যেনিবা যে ত্ৰিভুজ দুটা সৰ্বসম হয়। কিন্তু এনেকৈ দুটা ত্ৰিভুজ দিয়া থাকিলে আমি চকুৰে চাই কেতিয়াও ক'ব নোৱাৰোঁ যে ত্ৰিভুজ দুটা সৰ্বসম হয় বুলি, বা দেখাত লাগিছে সেনেকৈ ক'লে নহ'ব। তাৰ প্ৰমাণ লাগিব। প্ৰমাণ হিচাপে আমাৰ ওচৰত যিকোনো তিনিটা তথ্য থাকিব লাগিব। তিনিটা তথ্য মানে ইয়াৰ ত্ৰিভুজৰ যেনেকৈ 6টা অংগ আছে, তাৰে ভিতৰত ইয়াৰ দুটা ত্ৰিভুজৰ যিকোনো তিনিটা অংগ পৰস্পৰ সমান আমাৰ ওচৰত প্ৰমাণ থাকিব লাগিব, তথ্য থাকিব লাগিব। তেতিয়া আমি ক'ব পাৰিম যে এই ত্ৰিভুজ দুটা সৰ্বসম হয় বুলি। এতিয়া এই দুটা ত্ৰিভুজ ধৰি লৈছোঁ ABC আৰু PQR। ধৰা হ'ল আমাৰ ওচৰত তথ্য দিয়া আছে যে AB ইকুৱেল PQ। এই ত্ৰিভুজৰ AB বাহু আৰু এই ত্ৰিভুজৰ PQ বাহু এই দুটা সমান। BC ইকুৱেল QR। ইয়াৰ BC ইয়াৰ QR সমান। ঠিক তেনেকৈ AC ইকুৱেল PR। এই ত্ৰিভুজৰ AC, এই ত্ৰিভুজৰ PR। তো এই দুটা ত্ৰিভুজৰ তিনিটা বস্তু পৰস্পৰ সমান। যিকোনো তিনিটা পালে আমি ক'ব পাৰিম এইটো ত্ৰিভুজ দুটা সৰ্বসম হয় বুলি। তেন্তে এই তিনিটা তথ্য যদি আমাৰ হাতত আহি পৰে যে এই তিনিটা বাহু পৰস্পৰ সমান, তেন্তে আমি ক'ব পাৰিম যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR। ইয়াক আমি ক'ব লাগিব বাহু বাহু বাহু। বাহু 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 সৰ্বসম। মানে এটা বাহুৰ লগত আনটো বাহু, এটা বাহুৰ লগত আনটো বাহু, আৰু এটা বাহুৰ লগত আনটো বাহু।
তিনিটা বাহুৰ লগত তিনিটা বাহু সমান, সেইবাবে বাহু 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 সৰ্বসম। তো ত্ৰিভুজক সৰ্বসম কৰাৰ তিনিটা পদ্ধতি আছে। প্ৰথমটো আমি পালোঁ বাহু বাহু বাহু, নহ'লে এনেকৈ হ'ব পাৰে যে এ বি ইকুৱেল পি কিউ, বি চি ইকুৱেল কিউ আৰ, আৰু এংগেল এ ইকুৱেল এংগেল পি। এ বি বাহুৰ লগত পি কিউ সমান, বি চিৰ লগত কিউ আৰ সমান, আৰু এংগেল এ আৰু এংগেল পি সমান। তাৰমানে দুটা বাহু এটা কোণ। এনেকৈ তিনিটা তথ্য পালেও আমি ক'ব পাৰিম যে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। ইয়াৰ ক্ষেত্ৰত ৰুলটো হ'ব বাহু কোণ বাহু, বাহু কোণ বাহু, কাৰণ ইয়াত দুটা বাহু এটা কোণ আছে। আমি বাহু বাহু কোণো লিখিব পাৰিলোহেঁতেন, বাহু কোণ বাহু লিখিলেও হ'ব। আৰু এটা পদ্ধতি আছে, সেইটো হ'ব, ইয়াত অৱশ্যে এটা কথা, আমি যেনেকৈ এই দুটা বাহু আৰু এটা কোণ লৈছোঁ, যিকোনো দুটা বাহু, এই দুটা বাহু এই কোণটো হ'ব পাৰিলেহেঁতেন, নাইবা এই দুটা বাহু এইটো কোণ, যিকোনো দুটা বাহু আৰু যিকোনো এটা কোণ পৰস্পৰ সমান হ'ব লাগে। তৃতীয় ক্ষেত্ৰত এ বি ইকুৱেল পি কিউ, মই যিকোনো বাহু ল'ব পাৰিলোহেঁতেন, কিন্তু এই দুটাই ল'লোঁ। এংগেল বি ইকুৱেল এংগেল কিউ, আৰু এংগেল চি ইকুৱেল এংগেল আৰ। ইয়াত এতিয়া দুটা কোণ আৰু এটা বাহু আছে। দুটা কোণ এটা বাহু হ'লে তাক আমি তেতিয়াও লিখিব পাৰিম যে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। ইয়াৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে কোণ বাহু কোণ, ইয়াত হৈ যাব কোণ বাহু কোণ, দুটা কোণ এটা বাহু। এইটো যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত এনেধৰণে আমি দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিব পাৰোঁ। কিন্তু যদি সমকোণী ত্ৰিভুজ হয়, এই দুটা হৈছে সমকোণী ত্ৰিভুজ, ইয়াৰ এই কোণ দুটা সমকোণ। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা ৰুল আছে যে ইয়াৰ এটা সমকোণ, মানে এংগেল বি ইকুৱেল এংগেল কিউ, এই দুটা কোণ সমকোণ, সেইবাবে এইটো হৈ গ'ল। আৰু ইয়াৰ সমকোণী ত্ৰিভুজ আমি জানো যে সমকোণৰ বিপৰীত বাহুটো হৈছে অতিভুজ। তেতিয়াহ'লে এটা অতিভুজ ইয়াৰ সমান দিয়া থাকিব, এ চি ইকুৱেল পি আৰ, আৰু এই দুটা বাহুৰ ভিতৰত যিকোনো এটা, ইয়াত মই বি চি এ লৈ লৈছোঁ, বি চি ইকুৱেল কিউ আৰ। তেতিয়াও ত্ৰিভুজটো এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। ইয়াৰ ক্ষেত্ৰত খালি নিয়মটো হৈ যাব সমকোণ অতিভুজ বাহু, সমকোণ অতিভুজ আৰু যিকোনো এটা বাহু সমান। ইয়াক ইংলিছত RHS বুলি কোৱা হয়, ৰাইট এংগেলড হাইপটেনিয়াছ ছাইড। এনেধৰণে আমি ত্ৰিভুজক সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰোঁ। তাৰপিছত দুটা ত্ৰিভুজ সৰ্বসম প্ৰমাণ হৈ যোৱাৰ লগে লগে ধৰা হ'ল, প্ৰথম ক্ষেত্ৰত আমি ত্ৰিভুজটো সৰ্বসম কৰিছিলোঁ, ইয়াত তিনিটা বাহু সমান। তিনিটা বাহু সমান আমাৰ ওচৰত তথ্য আছিলে, আমি ত্ৰিভুজটো সৰ্বসম কৰোঁ। যেতিয়াই ত্ৰিভুজটো আমি সৰ্বসম গম পালোঁ, লগে লগে এই তিনিটা অংগৰ বাহিৰে বাকী তিনিটা অংগ অট'মেটিকেলি পৰস্পৰ সমান বুলি প্ৰমাণ হৈ যাব আমাৰ ওচৰত। যেতিয়া বাহুকেইটা সমান, তাৰমানে এংগেল এ ইকুৱেল এংগেল পি হ'ব, এংগেল বি ইকুৱেল এংগেল কিউ, আৰু এংগেল চি ইকুৱেল এংগেল আৰ অট'মেটিক হৈ যাব। ইয়াক আমি কওঁ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ নাইবা বাহু। কোণ হ'লে কোণ, বাহু, ইয়াত যেনেকৈ ইয়াৰ ক্ষেত্ৰত আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ বুলি ক'ব লাগিব। যে এংগেল এ ইকুৱেল এংগেল পি, আমি কেনেকৈ গম পালোঁ যে যিহেতু ত্ৰিভুজ দুটা সৰ্বসম, তেন্তে এংগেল এ ইকুৱেল এংগেল পি হ'ব, কাৰণ এইটো হৈছে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ
কোণ নাইবা ইয়াৰ ক্ষেত্ৰত এ বি ইকুৱেল পি কিউ বি চি ইকুৱেল কিউ আৰ এংগেল এ ইকুৱেল এংগেল পি এ চি ইকুৱেল পি আৰ ইয়াত আমাৰ সমান বুলি তথ্যটো দিয়া নাই, কিন্তু যিহেতু এইটো সৰ্বসম প্ৰমাণ হৈ গ'ল তাৰমানে আমি অট'মেটিক ক'ব পাৰিম যে এ চি ইকুৱেল পি আৰ সমান হ'ব। কাৰণটো ইয়াৰ হৈ যাব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু, বাহু হ'লে বাহু, কোণ হ'লে কোণ, এনেকৈ আমি বাকীকেইটা অট'মেটিকেলি প্ৰমাণ বুলি গম পাওঁ। এইটো এটা ইম্পৰ্টেণ্ট কথা, এইটো আমাৰ বহু ক্ষেত্ৰত প্ৰয়োজন হৈ থাকে। তাৰপিছত আহিব ত্ৰিভুজৰ অসমানতা। ত্ৰিভুজৰ অসমানতা হৈছে এটা ত্ৰিভুজৰ এই বাহুটো হৈছে আটাইতকৈ দীঘল বাহু, যিহেতু এইটো সমকোণী ত্ৰিভুজ, এইটো অতিভুজ, আৰু সদায় নিয়মটো হৈছে কি আটাইতকৈ দীঘল বাহুৰ বিপৰীত কোণটো আটাইতকৈ ডাঙৰ হ'ব। দীঘল বাহুৰ বিপৰীত কোণ ডাঙৰ। ইয়াত যেনেকৈ এই বাহুটো আটাইতকৈ দীঘল, তেন্তে ইয়াৰ বিপৰীত কোণ হৈছে এইটো আটাইতকৈ ডাঙৰ হ'ব। আৰু ঠিক একেধৰণে আটাইতকৈ চুটি বাহুৰ বিপৰীত কোণটো আটাইতকৈ সৰু হ'ব। বা ইয়াক বিপৰীতকৈ আমি ক'ব পাৰোঁ যে আটাইতকৈ ডাঙৰ কোণৰ বিপৰীত বাহুটো আটাইতকৈ দীঘল, আটাইতকৈ চুটি কোণৰ বিপৰীত বাহুটো আটাইতকৈ চুটি। এইটো হৈছে ত্ৰিভুজৰ অসমানতা। আৰু এটা কথা ইয়াত জানিবলগীয়া আছে, এই ত্ৰিভুজটোকে আমি লৈছোঁ। এতিয়া এই ত্ৰিভুজটোৱে এই দুটা বাহু আমি স্পষ্টকৈ দেখা পাইছোঁ যে এই বাহুটো দীঘল, এই বাহুটো চুটি। এই দুটা বাহুৱে বিপৰীত বাহুৰ লগত কোণ উৎপন্ন কৰিছে। এই চুটি বাহুটোৱে আহি ইয়াত এটা কোণ উৎপন্ন কৰিছে আৰু দীঘল বাহুটোৱে আহি ইয়াত এটা কোণ উৎপন্ন কৰিছে। তো ইয়াৰ বাবে ৰুলটো হৈছে কি দীঘল বাহুৱে উৎপন্ন কৰা কোণটো সদায় চুটি হ'ব আৰু চুটি বাহুৱে উৎপন্ন কৰা কোণটো সদায় ডাঙৰ হ'ব। বা বিপৰীত ধৰণে ক'ব গ'লে ডাঙৰ কোণৰ সংলগ্ন বাহুটো চুটি আৰু সৰু কোণৰ সংলগ্ন বাহুটো দীঘল। তো এইখিনি আছিলে জানিবলগীয়া কথাখিনি ত্ৰিভুজৰ বিষয়ে, যিখিনি জানিলে আমি সপ্তম অধ্যায়টো সহজতে কৰিব পাৰিম। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। কিবা ডাউট থাকিলে কমেণ্ট কৰি জনাবা, ডাউটবিলাক ক্লিয়াৰ কৰি দিয়া হ'ব। থেংক ইউ ভেৰি মাছ।